নতুন বাইক ললো पार्टी तो खास होना बाइक भी ऐसा खास होना पड़ेगा ना हाँ মই তো বিকাশ যদি কম আহিব কেলা কিয় বিকাশ আহিব এনে কি কয় জানা কি কয় ফুল কম বুলি কয় ফুল খুৱাব কিবা এটা বেলেগ কমফৰ্টেবল লাগিছে মানে দিয়া দিয়া না এইটো কিনছা দেখোন দিয়া অলপ তলৰ পৰা দিয়া भैया रुक जाओ यार আপুনি আপোনাৰ নাম বিকাশ মোৰ নাম আপুনি নেপালী মই নেপালী হে বা মই যেনেকুৱা বাইক লাভাৰ হয় ভিৰগুটা বহুত বাইক লাভাৰ হয় ভিৰগুটা মানে নতুন বাইক দেখা পোৱাৰ লগে লগে এনেকে ক্ৰিকেট এটা খেলাৰ পিছত যোনে ভাল খেলে মেন অফ দা মেচ এইখন বাইক Hi, hello, namaskar and welcome back to my YouTube channel. আজি ব্লগ টু বহুত খাটাৰনাক হ'ব আমাৰ লগত আহিছে এখন নতুন বাইক ইয়া সাৰপ্ৰাইজ নতুন ৰাইডৰ কাৰণে নতুন বাইক আজি এই বাইকখন লৈ আমি এটা এনেকুৱা গৰমত ৰাইড কৰিম ইফালে দেখা পাইছে আপোনালোকে বহুত বেছি ৰ'দ আজি ফাটি গৈছে কেনেকুৱা গৰম ভাই বাহিৰত গৰম কেনেকুৱা বঢ়িয়া এনেকুৱা গৰম ইয়াকো লৈ যাম আজি ইয়াকো লৈ যাম তই বল মোৰ লগত সদায় সদায় আৰামত বহি থাকা বলা এটা আমি যাব লাগে ৰাইড নতুন বাইকত বলক কি বাইক আহিছে আমাৰ লগত নতুন বাইক আপোনালোকক দেখাও আৰু বাইকখন লৈ এটা ৰাইড যাও এই গৰম ঠান্ডা বৰষুণ सब मुश्किल पार करके राइड जाएंगे हम लोग चलिए आप लोग भी हमारे साथ आए पुरंजो बोल 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 राइड যাব লাগে बोल बोल पुरंजो ए অরিন্দম আছে গৌৰৱ মাইন আছে আমাৰ এটা আজি ধুনীয়া ৰাইড হ'ব বলা পুৰঞ্জো কাম অন লেটস গো জলদি কাম অন আজা আজা কি গম পাই তাক যে লৈ নাযাও ইমান বেছি চালু নহয় বেয়া চালু প্ৰ মেক্স মানে ই ৰ'দটো ৰাতিপুৱা টাইমত ঠাণ্ডা ঠাণ্ডা হৈ আছিলে কিন্তু এতিয়া বাহিৰত যিটো গৰম 38 37 মান হ'ব চাগে বাহিৰত টেম্পাৰেচাৰ কিন্তু একো নাই ৰাইডাৰ যদি হৈছো ৰাইড যদি কৰি ভাল পাওঁ এইবিলাক গৰম ঠাণ্ডা চাই লাভ নাই আমি ওলাই যাব লাগিব ৰাইডত কম এতিয়া যাম আমি ৰাইডত নতুন বাইক বেটি চেটি গোপৰ ৰেডি কৰো আৰু ধুনীয়াকৈ ওলাই যাওঁ মা আৰু পিংকি মেডাম যাব এতিয়া ফুৰিবৰ কাৰণে বাইদেউ ঘৰত আৰু বাইক আহি গ'ল নতুন বাইক চোৱা এইটো চোৱা নতুন বাইক বাইকখন নতুন বাইক কৈ বাইক ক'ত হা এইটো চোৱা নতুন বাইক আমাৰ কি दहेज दिसिला नेকি মোক হা ए पिंकी मैडम दहेज दिसिले तो मुझे बाइक दहेज लेना और देना मना है लेकिन अगर प्यार से दे दे तो ले ही लो क्या दिक्कत है अगर मन पसंद वाला मिल जाए तो दहेज लेना दहेज लब ना लगे और দিব না লাগে এটা একটা ক্রাইম হয় কিন্তু আপোনাক যদি মৰমত দিছে লব পাৰে যেনেকে মুখ দিছে এইটো দহেজ এয়া গৰিলা গৰিলা 450 खतरनाक बाइक ए ब्रंजो ए बा गाड़ी पाई মোক পাত্তাই নিদিয়ে তে এখন বাইক এটা মই পাই গৈছো গিফট পিংকি মেডামে দিছে সো এখন গিফট থ্যাংক ইউ গিফট দিয়াৰ কাৰণে থ্যাংক ইউ এটা আমি এখন বাইক অকমান চলাই যাও পিংকি মেডামে এখন বাইক গুৱাহাটীত নাছিল কাৰণে মোৰ কাৰণে তামিলনাডুৰ পৰা অৰ্ডাৰ দি কিনে আনি দিছে তেতিয়া অৰ্ডাৰ দিছা মনে মনে ইমান বুদ্ধি দেখিছে পিংকি মেডামক আপোনালোকে ইমান গাধা বুলি ভাবি থাকে ইমান গাধা নহয় তা আমি যে কোচিত গৈছিলো ৰাইট তেতিয়া মোক তাতে তামিলনাডুতে অৰ্ডাৰ দি দিছিল এতিয়া আহি গ'ল বাইকখন ন বলা আমি যাও এতিয়া হেল্ল' হেল্ল' 1 2 3 মাইক টেষ্ট গৰমত বহুত বেছি টান ৰাইড কৰাটো কিন্তু ইমান টানো নহয় যিমান টান আপোনালোকে ভাবি আছে টান আছে ধেমালি কৰিছো আমাৰ নতুন বাইক এখন ৰয়েল এনফিল্ডৰ গৰিলা 450 যেটো আমি বহুত চাই আছো বহুত দেখি আছো আৰু বহুত শুনি আছিলো ফাইনালি আজি মোৰ হাতত আহি পৰিছে বাইকখন থ্যাংক ইউ সো মাচ ৰয়েল এনফিল্ড এখন বাইক মোক দিয়াৰ বাবে এটা এখন বাইকৰ পাৱাৰ কেনেকুৱা মাইলেজ কেনেকুৱা ইয়াৰ ষ্টাইলটো আৰু ক'বই নালাগে ধুনীয়া ষ্টাইল হয় গোটেইখিনি বস্তু আমি জানিম এখন বাইক এটা চলাম আৰু আপোনালোককো দেখাম কাম অন লেটস গো ইয়া লুকসটোৰ কথাটো ক'বই নালাগে লুকসটো চালি আপোনালোকে নিশ্চয় এখন বাইকৰ ফটো ভিডিঅ' আগতে দেখিছে যোনে যোনে নতুনকৈ বাইক ল'ম বুলি ভাবি আছে ষ্টাইলিছ এখন আৰু পাৱাৰ মানে বাইকখন ষ্টাৰ্ট দি যিটো মই ইনষ্টেণ্ট এটা পিকআপ পালোঁ চালিয়া পিকআপ পালোঁ মানে একদম পাৱাৰৰ লগত একদম চালিয়া পিকআপ এখন গৰিলা 450 ৰয়েল এনফিল্ডৰ তৰফৰ পৰা কালাৰটো ভাল লাগিছে মোৰ গাড়ীৰ কালাৰৰ লগত ছেম গ্ৰে টাইপ কালাৰ পুৰা মোৰ পেণ্টাৰৰ লগত মই পেণ্টাৰৰ যিটো কালাৰ কৰিছোঁ ছেম মানে কালাৰটো এনেকুৱা কালাৰ কিবা এটা ভাল লাগে ট্ৰেণ্ডিঙত আছে এইটো কালাৰ ভাল লাগে কিবা এটা বাকী অকণমান যাওঁ লং ৰাইডত আজি চ'ল' ৰাইডত যাওঁ অলপমান এনেকুৱা কি হয় চলাওঁ বাইকখন ৰিয়েকশ্যন লওঁ অকণমান নতুন বাইকৰ ৰিয়েকশ্যন নতুন বাইক ললো বাইক লৈ ললা কেনে
नेक्स्ट लेवल কেনে লাগছে पार्टी तो खास होना बाइक भी ऐसा खास होना पड़ेगा ना हाँ एकदम जो बड़ी चरी बना रहे हो ना आप भी সেইদিনাখন আমি ৰাইড গৈছিলোঁ ভাগ্যশ্ৰী পুনম আৰু মই চান্দুবিৰ ফালে আজি যাম চন্দ্ৰপুৰৰ ফালে CHD চান্দুবি যায় CHD চন্দ্ৰপুৰ যায় আজি আমি যাম চন্দ্ৰপুৰ ফালে আজি মানে মই অকলে চলো ৰাইড উইথ গৰিলা 450 ভালে লাগিছে বৰ্তমানলৈকে ট্ৰাফিকত ভাল এটা ৰেছপন্স পাইছোঁ ধুনীয়াকৈ কাটি কুটি ওলাব পাৰি একদম স্মুথ ভাল লাগিছে চলাই তাৰ বাহিৰে এতিয়া আমি অকণমান গুৱাহাটীৰ পৰা ওলাই ফ্ৰী ৰাস্তাটো চলাই চাম কেনেকুৱা কি ফিডবেক বাইকখনটো দিছে মোক এইখন বাইকখন দিছে যদি চলাই কিনেতো চাবই লাগিব কেইদিনমান আমি এতিয়া বৰ্তমান আহি পাই গ'লোঁ 6 মাইল ব্ৰিজৰ তল আৰু ইয়াৰ পৰা চিধা যদি যাওঁ পাম পাঞ্জাবাৰী আৰু ইয়াৰ পৰা আমি ল'ব লাগিব এতিয়া লেফ্ট ছাইড আমি মানে মই লেফ্ট ছাইড আৰু এইখন মানে মই এতিয়া চিটিত যিমান টাইম চলালোঁ কিবা এটা বেলেগ কমফৰ্টেবল লাগিছে মানে CC বহুত বেছি যদিও বাইকখন চলাই মানে বহুত লাইট ৱেইট পাইছোঁ একদম স্মুথ লাইট ৱেইট হালকা মানে ডেইলি ইউজ কৰিবৰ কাৰণেও ভাল আৰু যদি লং ৰাইড যদি যায় লং ৰাইডৰ কাৰণে ভাল 2 in 1 মানে সেইদিনাখন ভাইমণ্ডাখন চালোঁ বহুত বেছি ভাল লাগিছিল আমাৰ হৰপল ভাইও আছে ভাল লাগিছিল য়শশ্ৰী আৰু বহুত চব মানে ইয়ং এক্টাৰ্ছবোৰ আছে কিবা এটা মজা লাগিল ফিল্মখন জুবিন দাৰ যেতিয়া এণ্ট্ৰি এটা থাকে জুবিন দাৰ এণ্ট্ৰিটো মজা লাগে ভাইমণ্ডা কোনে কোনে চালে কমেণ্ট কৰি পেলাই জনাব আপোনালোকে মজা লাগিল কিবা এটা চাই পেলাই ভাইমণ্ডা চোৱাৰ পৰা এইটো কিবা মুখত আহি থাকে দেৰে নাৰা এই ভাই এটা মানুহ থিয় আছে ৰবিদা ৰুদ্ৰ আহি আছে ৰুদ্ৰ মইতো সঁচাকৈ কোনোবা মানুহ ৰখি থকা পাইছোঁ দূৰৰ পৰা ৰুদ্ৰ ৰবিদাৰ লগত কিবা এটা কৰিব লাগিব আমি মজা চাই ৰুদ্ৰ আহি আছে 6 জুনত এনেকুৱা গৰমত এটা বস্তু মই সকলোকে ছাজেষ্ট কৰিম খাবৰ কাৰণে নাৰিকল পানী বেষ্ট পাৱাৰফুল ড্ৰিংক নাৰিকল পানী এতিয়া মই অকণ আগত গৈ কিনে যদি ক'ত পাওঁ খাব লাগিব কিন্তু এনেকুৱা ৰ'দত খাব মন নাযায় নাৰিকল পানী খোৱা ঠাইটো অলপমান ৰিলেক্স ঠাণ্ডা ছায়াটো ল'ব লাগে তেতিয়া খাই ভাল লাগে এতিয়া আগত যদি ক'ত পাওঁ ফাৰ্ষ্ট মই নাৰিকল পানী এটা খাই ল'ম এইফালে নাৰিকল আছিলে ইয়াতে কিন্তু এইবোৰ নাৰিকল পূজা কৰা নাৰিকল হয় এইটো এইফালে নাৰিকল চাই আছোঁ পোৱাই নাই কিন্তু চিটি যেতিয়া পাৰ কৰি এইটো চাইডত আহিলোঁ এতিয়া পানী খেতি পাৰ কৰি চন্দ্ৰপুৰৰ ফালে গৈ আছোঁ এটা ৰিলেক্স ঠাণ্ডা ভাৱ আহি গৈছে আইচক্ৰীম অলপ খোৱাবা নেকি হা দিয়া না অলপ দিয়া না এইটো কিনছা দেখোন দিয়া অলপ তলৰ পৰা দিয়া না অলপ তলৰ পৰা দিয়া না ইউটিউব চেনেল আছে নেকি আপোনাৰ নাই দিয়া না দিয়া কাঢ়ি ল'ম নহ'লে এতিয়া ধেমালি কৰিছোঁ দে যাব গুৱাহাটীৰ একদম ইমান গৰমৰ মাজৰ পৰা ওলাই আহি কিনে ইয়াতে ইমান ভাল লাগিছে ৰিলেক্স লাগিছে আৰু এইখন বাইক বহুত চলালোঁ বহুত বেছি ভাল লাগিলে গৰিলা 450 ৰয়েল এনফিল্ডৰ কালাৰটো ভাল লাগিছে আৰু কিবা এটা মানে ৰ'ড প্ৰেজেঞ্চো বঢ়িয়া মানুহ মানে চাই এবাৰ হ'লেও বাইকখন কাৰণ এইখন বাইক বেছি এতিয়া মাৰ্কেটত নাই বেছি মানুহ এতিয়া লোৱা হয় নতুন ওলাইছেতো মানুহবিলাকে চাইছে মানে বাইকখন যে কি চালিয়া বাইক এতিয়া আমি আহিছোঁ সিহঁতে আহি আছে গৌৰৱ বাইনতে সিহঁতে কিবা জুচ চুচ লৈ দিছোঁ ইমান ধুনীয়া এইটো এটা ধুনীয়া আমাৰ আছামিজ ফিল্ম চিটি বুলি ক'ব পাৰি ইমান ধুনীয়া লোকেশ্যন ইয়াতে বহুত গানৰ শ্বুটিঙো হয় কিন্তু এতিয়া পানী বাঢ়িছে এইফালে এখন মই দলং দেখা পাইছোঁ এইটো কিবা দলং হয় এইটো দলঙত এবাৰ যাব লাগিব যদি বাইকখন যায় ধুনীয়া দলং এখন দেখা পাইছোঁ ইফালে আগত আমি এতিয়া যাম সিহঁতে আহিলক পানী খাওঁ তাৰপিছত ধুনীয়াকৈ সেইটো চাইডত যাম এতিয়ালৈকেতো বেষ্ট এক্সপিৰিয়েঞ্চ আপোনাক অভাৰঅল এবাৰ বাইকখন মই দেখাই দিছোঁ ধুনীয়া বেষ্ট এক্সপিৰিয়েঞ্চ লাগিছে বাইকখন লুকছ হওক কালাৰ হওক কিবা এটা মানে চাল লাগিছে বাইকখন আপোনালোকে চাব পাৰে পিছফালৰ লুকছটো বঢ়িয়া লাগিছে একদম ছুপাৰ বাইক টাইপ লাগিছে মানে চাওক না আপোনালোকে লুকছটো কিবা এটা মজা লাগিছে ঠাণ্ডাৰে ভিতৰত অ ভাই ওকে ইহঁতে আহি পালে বহা এচিত দুজনে কি মজাকে বহি আছে চাই ভাল লাগি গৈছে একো নাই কষ্টটো এতিয়া মোৰ হৈছে কাৰণ মই মেইন হিৰোৰ সদায় কষ্ট হয়ে মানে হিৰোত দেখাত ভাল লাগি থাকে চব ভিডিঅ' ফটোত ওলাই কিনে হিৰোৰ বেছি কষ্ট হিৰোৰে থাকে একো নাই হৈ যাব ন' প্ৰব্লেম এইখিনি কষ্টটো কৰিবই লাগিব তেতিয়াই ভগৱানে মোক আশীৰ্বাদ দিব হয় নহয় অ' বা কি ধুনীয়া অচম লাইফ মানে
ভাল লাগিছে বাইকখনৰ লগত বাইকখন আমি চবতে ট্ৰাই কৰিলোঁ চিটিৰ জামত ট্ৰাই কৰিলোঁ হাইৱে ট্ৰাই কৰিলোঁ এতিয়া গাঁৱৰ পৰিৱেশতো আমি ট্ৰাই কৰি আছোঁ এইখন গৰিলা 450 साफ लगी से अरे जा ही रहे आगे आगे कहाँ जा रहे हो भैया रुक जाओ यार कोड एटे न ओ भाई एटे सब टाइप सी आजिकले बेसिभाग सबते मोबाइल टाइप सी आइ गइसे एटु কাৰণে एटे धुनियाके टाइप सी फैसिलिटी दिया আছে टाइप सी দি ধুনিয়াকে আপোনালোকে মোবাইল চাৰ্জ দিব পাৰে বাইকখনৰ বহুত ফিচাৰ আছে আপোনালোকক মই ইয়াৰে ফিচাৰ্ছ কৈ ফেলাই চেক কৰিব নোৱাৰিম কিন্তু এটা বস্তু মই ক'ব লাগিব যে কেটিএমৰ যিখন আহে আপোনাৰ ডিউক 390 খন তাৰে যিটো এটা মানে এগ্ৰেছিভ লুক আৰু শাৰ্পনেছ এটা আছে তাৰ লগতে এখন আহে CB 350 তাৰে যিটো এটা চাৰ্ম লুক আছে তাৰ লগতে টাইম্পৰ এখন আহে ৰব কিবা এখন আহে টাইম্পৰ ঠিক কিনখন আহে টাইম্পৰ 400 খন আহে ন টাইম্পৰ এখন 400 আহে সেইখনৰ এটা মানে এটা ৰেট্ৰো লুক এটা আছে কিন্তু এইখন বাইকত কি আপোনালোকে সেই তিনিটাৰে বস্তু এটাতে পাই যাব মানে एग्रेसिव लुक এটা পাব চাম লুক এটা পাব ৰাস্তাত চলাবৰ কাৰণে বঢ়িয়া আপোনাৰ মানে ডেইলি যদি ডিউটি কৰে আপুনি ডেইলি ইউজৰ কাৰণেও ভাল লগতে আপোনালোকে যে ভাবিছে যদি লং ৰাইড যাম হিমালয় 450 ৰ এখন ইঞ্জিন সেম হয় সো আপোনালোকে নাভাবিব যে এখন লৈ কিনে লং ৰাইড যাব নোৱাৰে এখন লৈ আপুনি লং ৰাইডো যাব পাৰিব ডেইলি কামৰ কাৰণে ইউজো কৰিব পাৰিব আৰু এখনত হিমালয়ৰ ইঞ্জিন আছে ন হিমালয় 450 ৰ ইঞ্জিন আছে কাৰণ এখন হল গৰিলা 450 আল্টিমেট লাগিল আপোনালোকে দেখাই পালে মই আউটে গাঁৱৰ ৰাস্তাত চলালো হাইৱেত চলালো কোট চলোৱা নাই মানে তো ওভাৰঅল মোৰ এক্সপেৰিয়েন্স বহুত ধুনিয়া যেটো ইয়াৰ এটা হেডলাইনৰ আপোনালোকে ডিজাইনটো দেখা পাইছে হেডলাইনৰ ডিজাইনটো খুব সুন্দৰভাৱে এটা চালিয়া ডিজাইনত দিয়া গৈছে মানে ওভাৰঅল LED লাইটৰ লগত ইয়াৰে যিটা ইন্ডিকেটৰ লাইটও দিয়া হৈছে ধুনিয়াকে ওভাৰঅল মোৰ যেটো এটা এক্সপেৰিয়েন্স হল এখন বাইক চলাই ফেলাই ইমান দূৰ গুৱাহাটীৰ পৰা ইয়াৰ লগে আহিলো বহুত এটা নেক্সট লেভেল এক্সপেৰিয়েন্স নেক্সট লেভেল কমফৰ্টেবল সিটটো বঢ়িয়া কমফৰ্টেবল হয় বহি বহুত কমফৰ্টেবল লাগিছে আৰু এখন বাইকৰ যদি আমি ফিচাৰ্ছৰ কথা ক'ব যাও এইখন যদিও 450 হয় কিন্তু ইয়াৰে CC2 হল 452 CC লগতে লিকুইড কুল ইঞ্জিন আৰু লগতে এইখনৰ BSP মেইন বাইক বুলি ক'লে আমি BSP টো মেইন হয় এইখনৰ BSP টো 39.5 BSP লগতে 40 Nm টৰ্ক ডেলিভাৰী কৰে যত আপোনালোকে হেভি পাৰফৰম্যান্স হাইৱেত কৰিব পাৰিব আৰু লগতে বাহিৰতো আপোনালোকে লং ৰাইডতো জবৰদস্ত পাৰফৰম্যান্স পাব এইখন গৰিলা 450 খনৰ আৰু যদি আমি স্ক্ৰিনটোৰ কথা যদি ক'ব যাও স্ক্ৰিনটো ধুনিয়া স্ক্ৰিন দিছে একদম এটা ৰয়েল লুক দিছে বিল কোৱালিটিটো সলিড লাগিছে আৰু প্ৰিমিয়াম ফিনিশত মানে এটা ফিনিশটো ধুনিয়া লাগিছে প্ৰিমিয়াম ফিনিশিংত ধুনিয়া এটা বনোৱা গৈছে কিন্তু কিবা এটা ভাল লাগিছে ৰয়েল এনফিল্ডৰ এইখন বাইক বাহিৰ চলাওতে ৰাস্তাত যি মানুহবোৰে চাইছে নহয় এটা চাল এটা আহি গৈছে মানে বস্তুটো না বিকাশ দা আপুনি নেপালী মই কত বিকাশ যদি কোবৰা আহিব কেলা দেখা কিয় বিকাশ আহি এনে কি কয় জানা বিকাশ দা কি কয় ফুল কাম বুলি কয় ফুল খাব দুদিন হয় কয় বিকাশ দা আপুনি আপোনাৰ নাম বিকাশ মোৰ নাম আপুনি নেপালী মই নেপালী হে বা বঢ়িয়া ভাল লাগিল দে এ মজা একদম ভাল লাগিল হয় ফুলটো এটা কি খুৱাব নেকি এ ইয়াৰ আজি লছ দিয়া গৈ থাকো দিয়া বাই বাই আহিম আৰু মাজে মাজে আহা ট্ৰেইন গৈ আছে ওপৰত দি ওকে হামৰাংচাৰ আহি কিনে বহুত বেছি ভাল লাগিল এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ আমি ক্ৰিকেট খেলিম এতিয়া ভিৰগুদাতে আহি আছে তে ভিৰগুদা এখন বাইক এখন ৰাইড কৰিব এখন বাইকৰ কথা মোক সুধিলে এতিয়া ফোন কৰিছিলে কল এতিয়া খাব পৰা নাই কল বগেনভিলে গানটো শুনিছে গৈ আছোঁ ক্ৰিকেট খেলিবৰ কাৰণে মই যেতিয়াও টাইম পাওঁ দুটা কামত মই বহুত বেছি বিজি হৈ থাকোঁ এটা হ'ল মই জিমত যাওঁ আজিকালি জিমত যাই কিনে বহুত বেছি বিজি হৈ থাকোঁ আৰু নহ'লে যেতিয়াও ফ্ৰী টাইম পাওঁ ক্ৰিকেট খেলোঁ খেল ধুলে আপোনাৰ মাইণ্ডটো বহুত ফ্ৰেছ কৰি ৰাখে আপোনাৰ নেগেটিভ থিংকিঙৰ পৰা দূৰত কৰি ৰাখে খেল কুদে তে যিমান পাৰে স্পৰ্টছৰ লগত জড়িত হ'ব জিম যাব নিজৰ বডিটোৰ এক্সাৰচাইজ কৰি কিনে ফিট ৰাখিবৰ কাৰণে চেষ্টা কৰিব তেতিয়া আপোনাৰ মাথাত নেগেটিভ থিংকিং নাহে আজিকালি দিনত আমাৰ মাইণ্ডত খালি বেলেগৰ বস্তু বেয়াই ভাবা যায় হয়নে নহয় আপোনালোকে কওক কথাটো মানে মানুহৰ ভালতকৈ বেছি নেগেটিভ থিংকিংবিলাক বেছি আমাৰ আহে নেগেটিভ বস্তুবিলাক আমি বেছি শ্বেয়াৰ কৰোঁ পজিটিভ বস্তুবিলাক শ্বেয়াৰ নকৰোঁ কাৰোবাৰ যদি কিবা এটা বেয়া বস্তু দেখা পাইছোঁ লগালগ আৰু 10 টাকা আমি শ্বেয়াৰ কৰোঁ যে এই চা ইয়াৰ এইটো হৈছে কিন্তু আপোনাৰ যেতিয়া হ'ব নহয় সিহঁতেও শ্বেয়াৰ কৰিব সেইকাৰণে আপুনি যদি ভাল পজিটিভ হৈ থাকে আপোনাৰ লগতো পজিটিভ হ'ব এইটো আমাৰ প্লেগ্ৰাউণ্ড আমি আহি পাই গ'লোঁ আৰু বঢ়িয়াকৈ আমি এতিয়া খেলিম ক্ৰিকেট এইপিনে আমাৰ ভৱেশ দা ইছ এটা বল লৈছে খেল
মই যেনেকুৱা বাইক লাভাৰ হয় ভিৰগুটা বহুত বাইক লাভাৰ হয় ভিৰগুটাই মানে নতুন বাইক দেখা পোৱাৰ লগে লগে এনেকৈ চলাবৰ কাৰণে পুৰা এক্সাইটেড হৈ যায় কমন চলক চলক ৰ'বা বাইক চলাব দিয়া চলক কমন চালিয়া ৰ'বা ভিৰগুটা 450 পাতল খালি সেইকাৰণেতো বনাইছে পাতৰ কাৰণে এতিয়া আমি বাইকখন থওঁ অকণমান টাইম আৰু ধুনীয়াকৈ ক্ৰিকেট খেলোঁ এইটো এতিয়া আমি ক্ৰিকেট খেলিম আৰু ক্ৰিকেট এটা খেলাৰ পিছত যোনে ভাল খেলে মেন অফ দ্য মেচ এইখন বাইকৰ লগত ফটো উঠিব পাৰিব এইটো লেখা ঠিক আছে বেটিটো মোৰে হয় না গোপ্ৰ এইটো লিখা আৰু এইফালে যদি বল যায় আউট মই মাৰিলে আউট আৰু এইফালে যদি নদীত পৰে আউট আউট আদাৰৱাইজ আউট তেতিয়া নহব সি যদি নিজে আনে ঠিক আছে হ'ব আৰু এটা কথা কিছুমান কোল্ড ড্ৰিংকছ খোৱা প্লেয়াৰ আছে ইয়াতে এটা পানী এটা কোল্ড ড্ৰিংক মানুহক আমাক লাগিব ফিগুৰা মানুহক আমাক লাগিব হ'ব দে আমাক লৈ ল'ব ইজ্জতে নাই প্লেয়াৰৰ যা নৰমাবি যা চেলেঞ্জ কৰিছে হা এইটো বলত 6 মাৰে বোলে দে নহয় এইটো বলত 6 মাৰিম বুলি কৈছে সি এইটো বলত 6 মাৰিম বুলি কৈছে দিয়কচোন নহয় হোৱাইট বল নহয় হোৱাইট বল নহয় তুমি এইবিলাক কৈ লাভ নাই হোৱাইট বল নহয় ভিৰগুটাক তুমি কি বুলি ভাবিছা বে কি বুলি ভাবিছা বেগৰ ধৰা 6 ইয়াৰে যদি প্ৰাইচ যদি মই ক'ব যাওঁ ইয়াৰে প্ৰাইচ 2,50,000 টকাৰ পৰা 2,70,000 ভিতৰত আহিব এইটো ৰেঞ্জৰ মই যিকেইখন বাইক ক'লোঁ আপোনালোকৰ ডিউক 390 হওক CB 350 হওক বা ট্ৰাইম 400খন হওক এইটো যদি প্ৰাইচ ৰেঞ্জত মই বেলেগ বাইকবিলাক ক'ব যাওঁ তে কিছুমান বাইকত কিছুমান বস্তু থাকিব কিছুমান বস্তু নাথাকে কিন্তু মই যিহেতু এইখন চলাই পেলাই এক্সপিৰিয়েঞ্চ পাই পেলাই আপোনালোকক কৈ আছোঁ যে প্ৰাইচ হিচাপত বেষ্ট প্ৰাইচ আছে যিটো আপোনালোকৰ বাজেট হিচাপত এটা বেষ্ট বাজেটত মানে ইমান ধুনীয়া এখন বাইক আপোনালোকে পাই আছে আপোনালোকেও এনেকুৱা এখন বাইক ল'ম বুলি ভাবি আছে নেকি যদি ভাবি আছে কমেণ্ট কৰি জনাব আৰু বাইকখনৰ লুকছ কেনেকুৱা লাগিছে একদম জেনুইন কমেণ্ট কৰি পেলাই জনাব যে ভাল লাগিলে ভাল লগা বুলি ক'ব বেয়া লাগিলে বেয়া লগা বুলি ক'ব কাৰণ মোৰতো এইখন কালাৰ আৰু ষ্টাইলছ ডেইলি ইউজ কৰিবৰ কাৰণে চিটিত মানে এটা মোৰ হিচাপত মজা লাগিছে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব নাপাৰিব বাইকখন কেনেকুৱা লাগিছে এইখন বাইকটো এতিয়া মই পাই গ'লোঁ কেইদিনমান এতিয়া এইখন বাইক মোৰ লগত থাকিব কেইদিনমান চলাম ধুনীয়াকৈ যিহেতু ৰয়েল এনফিল্ডৰ তৰফৰ পৰা মই খুজি লৈছোঁ এইখন যিহেতু নতুন বাইক আহিছে মই সিহঁতক ক'লো যে মোক বাইকখন দিয়ক এইটো মই কেইদিনমান চলাই চাওঁ নতুন বাইক চলাই মোৰ বহুত বেছি ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিছে